নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ সকলোকে অন্য এটা ভিডিঅ'লৈ। এইটো ভিডিঅ'ত যে আমি কথা পাতিম মংগলদৈ ডিষ্ট্ৰিক্টত যিটো ওলাইছে আপোনালোকৰ পিয়নৰ পোষ্ট সেইটোৰ ওপৰত। ইয়াতে আপোনালোকে এডভাৰটাইজমেণ্টটো দেখিবলৈ পাইছে। এডভাৰটাইজমেণ্ট এপ্লিকেশ্যনছ আৰ ইনভাইটেড ফ্ৰম ইণ্ডিয়ান চিটিজেনছ ইন প্ৰেছক্ৰাইব ফৰ্মেট ফ্ৰম ইণ্টেণ্ডেড কেণ্ডিডেটছ হু আৰ দ্য চিটিজেন অফ ইণ্ডিয়া এজ defined in Article 5 and Article 8 of the Constitution of India for filling up the post mentioned below, which is lying vacant in the office of the Chief Judicial Magistrate Dorang Mongoldoy. So total post হৈছে দুটা। ইয়াতে ডিটেইলছটো কৈ দিছোঁ মই। নেম অফ দ্য পোষ্ট পিয়নৰ পোষ্ট, টোটেল পোষ্ট হৈছে দুটা আৰু আনৰিজাৰ্ভ মানে যিকোনো কেটেগৰী এপ্লাই কৰিব পাৰিব। আপোনালোকৰ যদি জেনেৰেল হয়, SC OBC সেইটোলৈ কথা নাই, আনৰিজাৰ্ভ আছে, গতিকে সকলোৱে এপ্লাই কৰিব পাৰিব। আৰু স্কেল অফ পে এলং উইথ গ্ৰেড পে হৈছে 12,000ৰ পৰা 52,000 টকালৈকে আৰু গ্ৰেড পে হৈছে 3,900 টকা পাৰ মান্থ এলং উইথ other admissible allowances as per ROP rules 2017 আৰু মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াতে দিয়া আছে 8 ষ্টেণ্ডাৰ্ড। মিনিমাম আপোনালোকে 8 পাছ হ'ব লাগিব আৰু মেক্সিমাম ইয়াতে চাইলক দিয়া আছে those who have passed HSS LC যিসকলে হাই ছেকেণ্ডাৰী পাছ কৰিছে বা তাৰ ওপৰত পাছ কৰিছে তেওঁলোকে ইনএলিজিবল হ'ব বুলি ইয়াতে লিখাই আছে। আৰু তলত দিয়া আছে কেণ্ডিডেট পজেছিং স্পেচিয়েল স্কিলছ লাইক আপোনালোকে যদি প্লাম্বাৰ বা ইলেক্ট্ৰিচিয়ান বা ড্ৰাইভাৰ সুইপাৰ কম্পিউটাৰ অপাৰেটিং হেভিং নলেজ অফ MS অফিচ আৰু AC ৰিপেয়াৰিঙৰ নলেজ আছে বা জেনেৰেটৰৰ ষ্টাফৰ নলেজ আছে, তেনেহ'লে কেনেকুৱা যদি এক্সট্ৰা নলেজ আপোনালোকৰ আছে তেনেহ'লে আপোনালোকে এইটোত এপ্লাই কৰিলে আপোনালোকে প্ৰিফাৰেঞ্চটো আগতে পাব। তো এনেদৰে আপোনালোকে যদি এলিজিবল হয় আপোনালোকে এই পোষ্টটোৰ কাৰণে আপোনালোকে এপ্লাই কৰি দিব পাৰিব। আৰু ইয়াতে চাওক এড্ৰেছটো দিয়াই আছে চিফ জুডিচিয়েল মেজিষ্ট্ৰেট দৰং আছাম। তো আৰু ইয়াতে দিয়া আছে আপোনালোকে ফৰ্মেটটো প্ৰেছক্ৰাইব ফৰ্মেটটো আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। এইটো দিয়া আছে, আপোনালোকে চাই লওক। এইটো এড্ৰেছৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব, এডভাৰটাইজমেণ্টটো পাব, গোটেইখিনি ডিটেইলছ পাই যাব। মই আপোনালোকক জনাই দিব বিচাৰিছিলোঁ, গতিকে জনাই দিলোঁ। যদি আপোনালোক এলিজিবল হয় তেনেহ'লে এইটো বস্তুত আপোনালোকে এপ্লাই কৰি দিব পাৰিব। তো ভিডিঅ'টো এইখিনিয়ে আছিল। থেংক ইউ।